আসসালামু আলাইকুম নমস্কাৰ মই হেনে স্বাগতম জনাইছোঁ আপোনালোকক দ্য ষ্টাডি হাবলৈ। মই আজি আপোনালোকৰ লগত আলোচনা কৰিম নলবাৰীত অৱস্থিত কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ PG এডমিশ্যনৰ বিষয়ে। মানে আপোনালোকৰ যি PG এডমিশ্যন হৈ আছে, চ' একবাৰ PG এডমিশ্যন হৈয়ে গৈছে, আকৌ স্পট এডমিশ্যন হ'ব। PGৰো যেনেকুৱাকৈ আপোনালোকৰ হেৰিত হ'ল, ডিগ্ৰীত হ'ল, তেনেকুৱাকৈ ঠিক তেনেকুৱাকৈ আপোনালোকে PGটো স্পট এডমিশ্যন হ'ব। সেই এডমিশ্যনত স্পট এডমিশ্যনত আপোনালোকে কেনেকুৱাকৈ মানে কি ৰুল ৰেগুলেশ্যন মানি চলিব লাগিব, সেই বিষয়ে মই আজি আপোনালোকৰ লগত এইটো ভিডিঅ'ত আলোচনা কৰিম। আৰু PGৰ যিটো স্পট এডমিশ্যন সেইটো কেতিয়া হ'ব, কিমান তাৰিখে হ'ব, সেই বিষয়ে মই যে আপোনালোকৰ এইটো ভিডিঅ'ৰ সৈতে আলোচনা কৰিম। চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আগলৈকে চাই থাকিব। আৰু আপুনি যদি মোৰ চেনেলত নতুন আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে আগলৈকে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিব পাৰে। আৰু আপুনি যদি মোৰ চেনেলৰ আগৰ পৰা ভিউৱাৰ্ছ হয় তেতিয়াহ'লে অনুগ্ৰহ কৰি লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এতিয়া আহক সময় নষ্ট নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া চাওঁ আহক যি PGৰ স্পট এডমিশ্যন, সেই এডমিশ্যনৰ যি ৰুল ৰেগুলেশ্যন, সেই ৰুল ৰেগুলেশ্যনসমূহ চাওঁ আহক। পোনপ্ৰথমে যোনটো ন'টিছ জাৰি কৰিছে, সেই ন'টিছটো চাওঁ আহক। ন'টিছত কি কৈছে আপোনালোকে চাব পাৰে। যি স্পট এডমিশ্যন হ'ব সেইটোৰ সম্পৰ্কে মানে নিৰ্দেশনা জাৰি কৰিছে। চ' সেই নিৰ্দেশনাসমূহ কি চাব পাৰে। প্ৰথমত দিয়া হৈছে, ফৰ স্পট এডমিশ্যন ন কেণ্ডিডেটছ উইল বি এলাউড উইদাউট এপিয়াৰিং ইন দ্য এণ্ট্ৰেন্স টেষ্ট which was held on 16 July 2024 in the department where entrance test was not held. The vacant seats will be filled up from first come first basis. এটা কৈছে যে 16 তাৰিখে জুলাই মাহৰ 16 তাৰিখে যি মানে প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত হৈ গৈছে, সেই অনুষ্ঠিত হোৱা পৰীক্ষাত যদি কোনো উপস্থিত হোৱা নাছিলে বা পৰীক্ষাত এটেণ্ড কৰা নাই, তেওঁলোকক মানে স্পট এডমিশ্যনত অনুমতি দিয়া নহ'ব। যিসমূহ বিভাগত প্ৰৱেশিকা পৰীক্ষা অনুষ্ঠিত হোৱা নাছিল, সেই বিভাগত প্ৰথমে ভিত্তিত খালী আসনসমূহ মানে যিসমূহ ডিপাৰ্টমেণ্টত ধৰক হেৰি হোৱা নাছিলে, মানে এণ্ট্ৰেন্স টেষ্ট হোৱা নাছিলে, সেই ডিপাৰ্টমেণ্টসমূহত যোনে আগত যাব তেওঁৱে মানে এডমিশ্যনটো আগত পাব। আৰু তেনেকুৱাকৈ এডমিশ্যন লৈ কিনে আসন যি খালী মানে ছিটছ আছে সেইবিলাক পূৰা কৰিব। তাৰপিছত কি কৈছে চাওক, স্পট এডমিশ্যনত অংশগ্ৰহণ কৰিব বিচৰা প্ৰাৰ্থীসকলে ৰাতিপুৱা 11 বজাৰ আগতে 13/8/2024 তাৰিখে নামভৰ্তি স্থানত পঞ্জীয়ন কৰিব লাগিব। সেইদিনা পঞ্জীয়ন কৰাসকলক আসনৰ উপলব্ধতাৰ ভিত্তিত পুৱা 11:30 বজাৰ পৰা নামভৰ্তিৰ বাবে মাতিব। তাৰমানে কি কৈছে, স্পট এডমিশ্যনত অংশগ্ৰহণ কৰিব বিচৰা যিবিলাক প্ৰাৰ্থী আছে, যিবিলাক ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকে ৰাতিপুৱা 11 বজাৰ আগতে আহি নামভৰ্তিৰ মানে যি পঞ্জীয়ন মানে যি হেৰি আছে, নামভৰ্তি কৰাৰ কাৰণে য'ত পঞ্জীয়ন কৰা হয়, য'ত ফৰ্ম ফিল আপ কৰা হয়, তাতে ফৰ্ম ফিল আপ কৰিব লাগিব। আৰু সেইদিনাই মানে সেই 13 তাৰিখে মানে হেৰি কৰিব, মানে পঞ্জীয়ন কৰাসকলক যোনে মানে এডমিশ্যনৰ ফৰ্ম ফিল আপ কৰিব, তেওঁলোকৰ আসনৰ উপলব্ধ মানে আসন যিমান আছে, সেই আসনৰ ওপৰত ভিত্তি কৰি 11:30 বজাৰ পৰা এডমিশ্যন আৰম্ভ হৈ যাব। মানে সিদিনাই এডমিশ্যন হ'ব। আৰু CUT মানে থকা খালী আসন নন CUT প্ৰাৰ্থীৰ বাবে পৰিৱৰ্তন কৰে। যদি মানে CUTৰ খালী আসন যিবিলাক আছে, ধৰক যে কোনোবাই টেষ্ট দিছিলে তথাপি মানে তাতে যোৱা নাই, এডমিশ্যন ল'ব যোৱা নাই, বা সেই CUT দিয়া কোনো মানে ষ্টুডেণ্ট তাতে নাই, তেতিয়াহ'লে যদি কোনোবাই এক্সামটো দিয়া নাই, তেতিয়াহ'লে সেই এডমিশ্যনটো পাই যাব, মানে সেইটোলৈ পৰিৱৰ্তন কৰি দি দিব। তাৰপিছত স্পট এডমিশ্যন 8/8/2024 তাৰিখৰ ৱেইটিং লিষ্ট মতাব। আৰু স্পট এডমিশ্যন যি হ'ব সেইটো 8/8/2024 তাৰিখ মতে, মানে 8 তাৰিখে আগষ্টৰ 8 তাৰিখে যি ৱেইটিং লিষ্ট ওলাইছিলে, সেই ৱেইটিং লিষ্টৰ মতে এডমিশ্যনটো হ'ব। এইখিনি আছিলে মানে মূল কথা, আপোনাৰ মানে স্পট এডমিশ্যনৰ মূল কথা। আৰু এটা ন'টিছ জাৰি কৰিছে, সেইটো ন'টিছত চাওঁ আহক কি কৈছে, সেইটো আমি চাই লওঁ কি মানে সেইটো ন'টিছৰ জৰিয়তে কি ক'ব খুজিছে ইউনিভাৰ্চিটিৰ তৰফৰ পৰা। যিহেতু এতিয়া নতুন মানে ৰুল ৰেগুলেশ্যন ওলাই আছে, চ' আপোনালোকে এইটো জানি বুজি যোৱাটো বেটাৰ হ'ব। চ' এইটো ন'টিছতো চাই দিওঁ কি ক'ব খুজিছে। এইটো PG মানে স্পট এডমিশ্যন সম্পৰ্কেও এইটোত হেৰি কৈছে, এইটোত চাব পাৰে। CUT PG 2024 অৱতীৰ্ণ হোৱা প্ৰাৰ্থীৰ বাবে স্পট এডমিশ্যন সম্পৰ্কীয় নিৰ্দেশনা গাইডলাইনছ ৰিগাৰ্ডিং পোষ্ট
স্পট এডমিশ্যন ফৰ CUT PG 2024 এপিয়াৰ্ড কেণ্ডিডেটছ মানে হেৰি কৰিছে যোনে CUT PG মানে হেৰি কৰিছিলে তো সেই প্ৰাৰ্থীসমূহৰ স্পট এডমিশ্যন সম্পৰ্কত কিছুমান নিৰ্দেশনা জাৰি কৰিছে এইটো চাওক কি কৈছে যে নিৰ্দিষ্ট বিষয়ত CUT PG 2024 অৱতীৰ্ণ নোহোৱা কোনো প্ৰাৰ্থীকে স্পট এডমিশ্যন নামভৰ্তিৰ অনুমতি দিয়া নহ'ব কি কৈছে যে নিৰ্দিষ্ট বিষয়ত মানে আপুনি যদি ধৰক SMS ডিপাৰ্টমেণ্টৰ হয় সো আপোনালোকে SMS ডিপাৰ্টমেণ্টৰ CUT যেটো PG মানে হেৰি আছিলে টেষ্ট হৈছিলে এই টেষ্টত মানে অংশগ্ৰহণ কৰা হ'ব লাগিব তাৰপিছত কি আছে স্পট এডমিশ্যনত অংশগ্ৰহণ কৰিব বিচৰা প্ৰাৰ্থীসকলে ৰাতিপুৱা 11 বজাৰ আগতে 13 তাৰিখে নামভৰ্তি স্থানত পঞ্জীয়ন কৰিব লাগিব সেইদিনা পঞ্জীয়ন কৰা সকলক আসনৰ উপলব্ধতাৰ ভিত্তিত পুৱা 11:30 বজাৰ পৰা নামভৰ্তিৰ বাবে মাতিব মানে আগৰটো যেটো নোটিছ ওলাইছিলে সেই নোটিছখনতো এই কথাষাৰ কৈয়ে দিছে যে স্পট এডমিশ্যন অংশগ্ৰহণ যদি কৰিব খোজে তেতিয়াহ'লে আপোনালোকে গৈ কিনে ৰাতিপুৱা 11 বজাৰ আগতে তাতে মানে নামভৰ্তিৰ যোনটো স্থান আছে বা পঞ্জীয়ন কৰাৰ যে জায়গা আছে সেইটো কক্ষত গৈ কিনে আপোনালোকে পঞ্জীয়ন কৰিব লাগিব মানে ফৰ্ম ফিল আপটো কৰি ল'ব লাগিব আৰু 11 বজাৰ আগতে আৰু সেই দিনা আপোনালোকৰ 11:30 পৰা মানে এডমিশ্যন হ'ব তাৰপিছত কি দিছে 3 নম্বৰ পইণ্টটো দিছে CUT PG 2024 পৰা নামভৰ্তিৰ বাবে CUT PG 2024 প্ৰাপ্ত নম্বৰ অন স্পট মেৰিট লিষ্ট প্ৰস্তুত কৰাৰ বাবে বিবেচনা কৰা হ'ব কি কৈছে যে CUT PG যি নামভৰ্তিৰ বাবে CUT মানে নম্বৰসমূহ আছিল প্ৰাপ্ত নম্বৰ যিখিনি নম্বৰ আছিলে সেই নম্বৰ অনুযায়ী যেনেকৈ 11 বজাৰ আগত যেতিয়া আপোনালোকে ফৰ্ম ফিল আপটো কৰিব সো সেই ফৰ্ম ফিল আপ কৰাৰ পিছতে মানে অন দা স্পট মানে তাতেই অন স্পটত মানে তাতে মেৰিট লিষ্টটো প্ৰস্তুত কৰি মানে কৰাৰ বাবে মানে হেৰি কৰিব সিহঁতে বিবেচনা কৰিব তাৰপিছত CUT PG 2024 বাবে সংৰক্ষিত আসনৰ অধীনত নামভৰ্তিৰ বাবে পৰীক্ষাৰ্থীয়ে CUT PG প্ৰৱেশ পত্ৰ আৰু নম্বৰ তালিকা দেখুৱাব লাগিব আৰু CUT PG ৰ বাবে সংৰক্ষিত আসন যিবিলাক ধৰক ৰিজাৰ্ভ সিট আছে সেই তেওঁলোকে কি কৰিব লাগিব নামভৰ্তিৰ বাবে মানে যদি আপোনালোকে যদি CUT PG যি প্ৰৱেশ পৰীক্ষা আৰু নম্বৰ তালিকা সেইটো মানে যদি আপোনালোকৰ নাম আছে তেতিয়াহ'লে আপোনালোকে সেইটো তাতে দেখাব লাগিব তাৰপিছত CUT PG 2024 নম্বৰ তালিকাৰ পৰীক্ষণ IT সেল প্ৰশাসনিক ভৱনত কৰা হ'ব এইটো মানে CUT PG নম্বৰ তালিকাৰ পৰীক্ষণ এইটো ক'ত মানে কৰা হ'ব সেইটো কথা কৈছে যে IT সেল প্ৰশাসনিক ভৱন যোনটো আছে দ্বিতীয় মহলা মানে এইটো ইউনিভাৰ্চিটিৰ হেৰিতে হ'ব মানে অডিটৰিয়াম যোনটো আছে আনন্দৰামপুৰ সেইটো মানে সেকেন্ড ফ্লোৰ যোনটো আছে সেই সেকেন্ড ফ্লোৰত চাগে কৰিব তাৰপিছত 6 নম্বৰ পইণ্টত কৈছে নামভৰ্তি প্ৰক্ৰিয়াৰ সময়ত নামভৰ্তিৰ অধিসূচনা নং KBVS and ASU/AN/15/2024-423 তাৰিখ 1/8/2024 মানি চলা হ'ব মানে এইটো হেৰি মতে 2001ত যি হেৰি কৰিছিলে অধিসূচনা জাৰি কৰিছিলে বা যি নোটিছ জাৰি কৰিছিলে সেই নোটিছসমূহ মানি চলি কিনে এডমিশ্যনসমূহ লোৱা হ'ব এয়াই আছিলে PG স্পট এডমিশ্যনৰ মানে ৰুল ৰেগুলেশ্যন সো আপোনালোকে 13 তাৰিখে যাব 11টাৰ আগতে আৰু গৈ কিনে এডমিশ্যনটো লৈ ল'ব আজিৰ ভিডিঅ'টো এখিনি আছিল আপুনি যদি মোৰ চেনেল নতুন আছে তেতিয়াহ'লে অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব আৰু যদি আপুনি মোৰ চেনেল আগৰ পৰা ভিউৱাৰ্ছ হয় তেতিয়াহ'লে অনুগ্ৰহ কৰি লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আপুনি ভিডিঅ'ৰ শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জয় অসম জয়